বিহু ইয়াত যে ড্ৰেছবোৰ ইমান মানে হাই প্ৰাইজৰ হয়, তই বাৰু ইয়াৰ পৰা কি কাৰণে ল'ব লাগে কচোন? তাকো ইমানকেইটা ড্ৰেছ লৈ ল'লি যে। বাৰে মইতো নোৱাৰো পাই, এটা ড্ৰেছৰ দামেই যদি ইমান বেছি হৈ যায়, ধেমালি নে? ষ্টাৰ্টিঙে 5,000ৰ পৰা আছে, তাতকৈ কমত নাই। নাই পাই, মই ইমান খৰচ কৰি কেতিয়াও ল'ব নোৱাৰো। তোৰ অৱশ্যে কথাই বেলেগ, তোৰতো টকাৰ কমি নাই, তাতে তোক মায়ে অফাৰ দি দিলে শ্বপিং কৰিবৰ কাৰণে, ভালেই পালি আৰু ন? মই যে সেইকাৰণে এটাও নল'লোৱেই, কিন্তু পচন্দ হৈছিলে। এতিয়া হাতত যদি পইচাই নাই, লৈনো কি কৰিম? সেইটো কাৰণে নল'লো মই। জুলি, সেইটোতো কথা। মাৰ পৰা অফাৰটো পালো যে আজি তই যি শ্বপিং কৰিব আছে কৰি লগে, বিলটো মই পে' কৰিম বুলি। সেইকাৰণে আৰু কিহে পায় আৰু, যিমান দাম হ'লেও মই লৈ ল'লো। আৰু তইতো মোৰ কথা জানই, ড্ৰেছ মানে কালেকশ্যন কৰাত মই 1 নম্বৰত আছোঁ। 5,000ৰ পৰা ষ্টাৰ্ট হৈছে, সেইটো বাৰু অকণমান হাইয়ে প্ৰাইচটো, কিন্তু তথাপিও ড্ৰেছকেইটা ইমান ধুনীয়া আৰু একদম ইউনিক ব্ৰেণ্ডেড হয়। নোলোৱাকৈ কেনেকৈ থাকিলোঁ হয়? নল'লে মানে পিছত ঘৰত গৈ পস্তাই থাকিলোঁ হয়, কেলেই নল'লোঁ। সেইটো কাৰণে মই লৈয়ে ল'লোঁ। আচ্ছা, মই ইয়াৰ পৰা তোক এটা ড্ৰেছ গিফ্ট কৰি দিম। তই মোৰ লগত আহিলি যেতিয়া, কিন্তু তই নিজে নল'লি, একো নাই দে, মই তোক এটা গিফ্ট কৰি দিম দেই। হ'ব পিহু, মোক যে নালাগে আৰু তোৰ ড্ৰেছ দেই, থেংক ইউ ছ' মাছ। কিন্তু তই পচন্দ কৰি আনিছ নিজৰ কাৰণে, তই পিন্ধিবি। আৰু তই পচন্দ কৰা ড্ৰেছবোৰ মোৰ যে ভাল লাগিব তাৰ কিমানে আছে। এনেও ইমান দামী ড্ৰেছ তই মোক গিফ্ট কৰিব নালাগে দে, নিজৰ কাৰণে ল'লি নহয়, ইমানেই বহুত। আৰু মই অকল আজি বুলি নহয় ন, তোৰ লগততো মই এনেও আহি দিলোঁ হয়। আৰু তইতো মোৰ লগত গৈ দিয়, গতিকে মোক এইবোৰ গিফ্ট চিফ্ট কৰি থাকিব নালাগে, বুজিলি নহয়? বাৰু ব'ল, এতিয়া ঘৰলৈ গৈ থাকোঁ। ঠিক আছে, তোক নালাগে যদি হ'ব দে। বাৰু ব'ল গৈ থাকোঁ। আচ্ছা, তই কিবা খাবি নেকি ক? ড্ৰেছ নালাগে ঠিক আছে, কিন্তু কিবা এটা খাবলৈতো পাৰিবি। ব'ল, গৈ পিনে দুইজনী কিবা এটা খাই লওঁগৈ ৰাস্তা কাষতে, তাৰপিছত ঘৰলৈ যাম। সেইটো পাৰি অৱশ্যে, মোৰো কিবা এটা খাবলৈ মন গৈছে। আচ্ছা ব'ল, সেই তাত যে আমি ঘৰৰ পৰা আগতে এখন দোকান নাই জানো, য'ত মেগী বহুত টেষ্টিকৈ বনাই যে, তাতে মেগী খাওঁগৈ ব'ল। মা, ৰ'বাই কিনি আনিলা নেকি? বা, বৰ ভাল কৰিলা দেই। মোৰ এনেও ইমান খাবলৈ মন গৈ আছিলে। আমাৰ ঘৰতো নাই আৰু ওচৰে পাজৰে কাৰো ঘৰটোৱে নাই আকৌ। তুমি আনিলা, ভালেই কৰিলা। কিন্তু বজাৰ কেতিয়া গ'লানো তুমি? মোক কৈ দিয়া হ'লে হৈছিলেচোন, মইচোন বজাৰৰ পৰা আহিছিলোঁ। হয় নেকি জুলি? খাবি। পিছে মই এইটো কিনি অনা নাই নহয়। কিনি আনিব থাকিলে তোকে লৈ আহিবলৈ ক'লো হয়। মই আকৌ এই টেঙাটোকে আনিবলৈ বজাৰলৈ কি ওলাই গ'লো হয়। আৰু এই ৰবাব টেঙাটোকে আৰু বজাৰৰ পৰা কিনি খাবলৈ আছেনে? এনেই বিচাৰিলে মানে চবতে পোৱা যায়চোন। এই যে বলিন খুৰা নাই জানো, তেখেত টাউনলৈ আহিছিলে বোলে কিবা কামত, আমাৰ ঘৰলৈ আহিছিলে আকৌ সোমালে, সেই তেওঁৱে লৈ আহিছিলে। তাকে বোলো ভালেই হ'ল আনিলে, মোৰ খাবলৈ মন গৈ আছিলে। এতিয়া অৱশ্যে খাবলৈ ৰ'দটো গুচি গ'ল নহয়, কাইলৈ কাটিবি দিনত। এই ৰ'দত একদম বহি ধুনীয়াকৈ কাটি মেলি খাবলৈ বৰ ভাল লাগে আকৌ। হয় নেকি? খুৰাই দি থৈ গৈছে তাৰমানে। বা, ভালেই হ'ল দেই, খুৰাই যে ভাল আনিলে। গাঁৱত বাৰু এই ৰবাব টেঙা পোৱা যায়, আমাৰ ইয়াত আকৌ সেই বজাৰৰ পৰাহে কিনি খাব লাগিব। টেঙাটোকে আৰু বজাৰৰ পৰা কিনি খাবলৈ মনেই নাযায়। ভাল খুৰাই আনিল দেই। হ'ব দিয়া মা, কাইলৈ মই একদম দিনতে কাটিম আৰু দুইজনে খাম ন। বাহ জুলি, মই একদম ঠিক টাইমতে আহিছো ন। তই মোক আগতে কোৱা নাছিলি কেলে? তহঁতি ৰবাব টেঙা খাবলৈ লৈছ বুলি। নাজান নেকি মই ৰবাব টেঙা খাই কিমান ভাল পাওঁ? আমাৰ ঘৰত আকৌ এইবোৰ নানেও নহয়, আৰু মই নিবলৈও অকলে খাবলৈও ভাল নালাগে। এই বস্তু আকৌ লগত বহি একেলগে খাইহে ভাল লাগে। তই যে মোক এবাৰ ক'ব লাগে, বৰ একদম বেছি মানে দেই, অকলে খাম বুলি ভাবিছিলি। ভালেই হ'ল, মই একদম খোৱা টাইমতে ওলাইছোহি ন। নহয় পিহু, ক'ব লাগে মানে কি আৰু, কালি সেই খুৰা এজনে দি থৈ গ'লহি আকৌ, গাঁৱৰ পৰা আহিছিলে যে, আমাৰ ঘৰলৈ আহোঁতেহে লৈ আহিলে। তাৰপিছত এটাহে আনিছে, আৰু টেঙাটোকে খাবলৈনো কি ক'ম বুলি সেইকাৰণে মই একো কোৱা নাই আকৌ। বাৰু যি হওক, খোৱাৰ টাইমতে আহি পালেহি তো, ভালহে হ'ল। এতিয়া একেলগে খাম আকৌ, নহ'লে মা ময়ে খালোঁ হয় আৰু। আৰু ৰবাব টেঙা বুলি ক'লে একদম সঁচাকৈ বিৰাট ভাল লাগি যায়। মোৰ আকৌ টেঙাৰ ভিতৰত এইটো টেঙা বেছি ভাল লাগে খাই। এতিয়া সেই কাটি মেলি লওঁ, ধুনীয়াকৈ একদম পূৰা জলকীয়া দি দিম ন, তেতিয়া খাবলৈ বেছি মজা লাগিব। সেইটোও হয় বাৰু, হ'ব একো নাই, নগ'লেও নাই, কিন্তু আহিতে পালোঁ ন, এতিয়া খাবলৈতো পাম ভাগটো। জ্বলা যে পূৰা দি দিবি দেই, ভোট জলকীয়া আছে যে, ভোট জলকীয়াকে দি দিবি, নহ'লে টেঙাত যিমান একদম জলকীয়া দিয়া হয় সিমানে খাবলৈ টেষ্টি লাগে নহয়। টেঙাটো দেখিতো মিঠা হ'ব নিচিনাই লাগিছে, আৰু এই বগাটোতকৈ ৰঙা টেঙাটো খাই পিনে বেছি ভাল লাগে ন। মইতো ৰঙাটোহে ভাল পাওঁ দেই, বগাটো ইমান ভাল নালাগে, মিঠা হ'লেও ভাল নালাগে আকৌ। ৰঙাটো তাকেতো বেলেগ আৰু, মোৰ ৰঙাটো খাই বেছি ভাল লাগে। এই বগাটো মানে আজি সেই খুৰী এজনীয়ে আনিছিলে বোলে ক'ৰবাৰ পৰা, এটা দি থৈ গ'ল আকৌ। ভালেই হ'ল বাৰু, 3জনী মানুহ নহয়, সৰহকৈ ভাগত পৰিব। মাক ভিতৰতে দি থৈ আহিম, আমি দুজনী ইয়াতে বহি খাম দেই, ৰ'দত বহি খাই ভাল লাগে নহয়। হয় নি? পিহু আহি পালেহি, মই গমেই নাপাওঁ আকৌ, ভিতৰত কাম কৰি আছোঁ যে, বাহিৰত কোন আহিছে কোন নাই একো গমেই পোৱা নাই আকৌ। হ'ব দে একো নাই, ভালেই হ'ল, খোৱা সময়ত আহি পাইছে। আৰু টেঙা বোলা বস্তুটো ভগাই খালেহে ভাল লাগে আকৌ। হ'ব যা, মই এতিয়া সেই কামৰ কাৰণে বাহিৰত বহি খাম বুলি ভাবিছিলোঁ, আৰু এইফালে বনোৱা মেলা লাগি আছোঁ। যা তহঁতে যা, বাহিৰতে বহি খাম, পিহু কৰি দিবি দেই ভাত খাই একেবাৰে যাবলৈ। আহিছোঁ যেতিয়া ভাত খাই মেলিয়ে যাব আৰু, হ'ব।
তাকে আকৌ মা পিহে মোক কৈছে বোলে তহঁতি টেঙা খাবলৈ যাম, মোক এবাৰ ফোন কৰি নকলি তই বুলি কৈছে আকৌ। এতিয়া ভালেই হ'ল আহিলে বাৰু। হ'ব দিয়া মা তুমি বনোৱা, মই পিহু কৈ দিম বাৰু তুমি তাইক ভাত খাই যাবলৈ কৈছা বুলি। এতিয়া মই খাই লওঁগে টেঙা, আকৌ টেঙা কাটি থলে মানে তিতা হৈ যায় বুলি কৈছে, সোনকালে খাই লওঁগে, তাইও চাগে ৰৈ আছে খাবলৈ। তুমি খাই ল'বা দেই সোনকালে, ৰৈ নাথাকিবা আকৌ, আগে খাই ল'বা তাৰপিছত কাম কৰিবা। মাক ভিতৰতে দি থৈ আহিছো। মায়ে সেই ৰ'দতে বহি খাম বুলি কৈছিলে, এতিয়া আকৌ সেই পাকঘৰত কাম লাগি আছে যে বনোৱা মেলা কৰি আছে, সেইকাৰণে ভিতৰতে খাওঁ বুলি কৈছে আকৌ। আৰু পিহু মায়ে তোক একেবাৰে যে ভাত খাই যাবলৈ কৈছে দেই, আহিলে যেতিয়া একেবাৰে ভাত খাই যাবলৈ কৈছে আৰু। এতিয়া টেঙা খাই লওঁ, তাৰপিছত অলপ দেৰি বহি ইয়াতে কথা পাতিম, তেতিয়ালৈকে ভাত পানী হৈয়ে যাব আৰু একেবাৰে খাই মেলি ঘৰলৈ যাবি বুজিলি। হয় নেকি? আজি ভাত খাই যাবলৈ কৈছে নেকি? মই থাকিমতো, কোনোবাই খোৱাৰ কথা ক'ব আৰু মই নাথাকিম সেইটো হ'বই নোৱাৰে। খাবলৈ ক'লে মানে মই ভালহে পাওঁ আকৌ। ঐ জুলি কি বনাইছে ন আন্টিয়ে? মাছ মাংস চব আছে নেকি? মোৰ কিন্তু মাছ মাংস থাকিলে যে আৰু বেছি ভাল লাগি যায়। এনেই বাৰু নাথাকিলেও একো নাই, কিন্তু মাছ মাংস বুলি ক'লে আৰু ৰ'বই নোৱাৰো জানো। হ'ব পিহু, আছে চাগে মাছ মাংস দুইটা আছে নাজানো, কিন্তু কিবা এটা আছে বুলি গম পাইছো আৰু। কি আছে ময়ো চোৱা নাই। হ'ব আগে টেঙা খাই এতিয়া। পিহু তই পাতিলি ন? গোন্ধাইছে তই পাতিলি, তই ইমান জোকে চাউণ্ড কৰিছে। তই মানে টেঙা খাই লগালগ গেছ এৰিলিয়ে মানে। তোৰ লগত যে বহি খোৱাটোৱে ভুল আৰু দেই। একদম কিবা আৰু একদম লেটেৰিজনী নিচিনাহে লাগিছে আৰু এতিয়া গেলা গেলা পাতি আছ। জুলি টেঙা খাই দিলো যে সেইকাৰণে গেছটো ওলাই গৈছে আকৌ। এনেও জানইছো ৰতে খালে মানে গেছ ওলাই যায় বুলি, মোৰ আকৌ লগালগ ওলাই গৈছে। গোন্ধাইছে ন? মই জানি বুজি পদাটো বুলি পদা নাই নহয়, ঘপকে ওলাই গ'ল আকৌ। অলপ পিছত তোৰো গেছ ওলাব। হ'ব আৰু পাই, এতিয়া দাঁতকেইটা খিটখিটাই একদম উলিয়াই হাঁহি থাকিব নালাগে। তোৰ নিচিনা ইমান পাদৰি নহয় একদম খোৱাৰ লগে লগে এই ধতকে গেছ উলিয়াই থাকিবলৈ। ইমান গোন্ধাইছে, তই অকণমান আঁতৰি যাচোন ইয়াৰ পৰা, উঠি যা মানে, নহ'লে মই উঠি যাওঁ, তই ইয়াতে বহি খাই থাক। কি নহয় সঁচাকৈ খঙে উঠি যায় মানে এনেকৈ খোৱা টাইমত পাতি থাকিলে মানে, ইমান গেলা গেলা পাতিব লাগে নে? তোৰ চাগে আগতীয়াকৈ এনেকুৱা গেলা পাতি আছিলি, সেইকাৰণে এতিয়া টেঙাখিনি খাই দিয়াৰ লগে লগে পূৰা গেছ ওলাই আহিছে। লেটেৰিজনী ইমান গোন্ধাইছে। হ'ব আৰু জুলি, এইটো আৰু ইমান খং কৰিব লগা কথাও নহয়। তাইহে কিবাহে নেপালেহে জানা, মইহে অকল পাদো। এই পৃথিৱীত তাই একদম নপনা মানুহ আৰু সেনেকৈ খং কৰি দেখাবলৈ। টেঙা খাই তো গেছটো ওলাবই ন, তোৰ লগালগ নোলালে কি হ'ব? অলপ পিছত চাবিচোন তইও একদম মানে পাতি থাকিবি, গেলা গেলা গোন্ধ দি থাকিবি, গেছ উৰাই থাকিবি। তাই আকৌ মোক খং কৰি দেখাইছে। আৰু কিবা নকৰা কাম পোৱা নাই ন, চবেই পাতে, মই অকলে পাতো নেকি? এতিয়া টেঙা খোৱাৰ কাৰণে বাৰু লগালগ গেছ ওলাই আহিছে, নহ'লেতো তইও পাদ, নপদাকে থাক জানো? কথা ক'বলৈ আহিছে। মই অকণমান আঁতৰি উঠি যাওঁ, নহ'লে আকৌ তোৰ মূৰটো গৰম হৈ যাব নহয়, খাবই নোৱাৰিবি লাগিলে। ইমান গেলা পাতি থৈ গ'ল, এতিয়ালৈকে গোন্ধাই আছে। টেঙাখিনি কিবা খাবলৈকে মন যোৱা নাই। লেটেৰিজনী পাতি লৈছে, আকৌ মোৰ ওচৰতে হাঁহি দেখাইছে। কোনফালে গ'ল আৰু পাদৰীজনী। একদম গেছ এৰি থাকিবলৈ আহিছে গেলা গেলা। টেঙাখিনি পেলাবলৈও মন নাই যে নহয়, খাই লওঁ আৰু কোনোমতে গিলি পিনে। আকৌ পেলাই দিলে মানে খাবলৈ ক'ত পাম ন।